মইৰাবাৰীৰ লোচনাবাৰীত নিৰ্বাচনী হিংসা ভোট নিদিয়াৰ আকেজন ভাঙিলে ঘৰৰ খিৰিকী। মইৰাবাৰীৰ লোচনাবাৰী গাঁও পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে নিৰ্বাচনী হিংসাৰ ঘটনা। লোচনাবাৰী গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ প্ৰাৰ্থী আঞ্জুৱাৰা বেগমৰ পৰাজয়ক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই নিৰ্বাচনী হিংসা। আঞ্জুৱাৰা বেগমৰ সমৰ্থকে বিৰোধী পক্ষৰ সমৰ্থক জেছমিন নাহাৰৰ ঘৰৰ খিৰিকীত গ্লাছ ভাঙি তছনছ কৰাৰ লগতে আক্ৰমণ কৰাৰো অভিযোগ। ভোট নিদিয়াৰ বাবে আবুল কালামৰ নেতৃত্বত 7জনীয়া গুণ্ডা বাহিনীয়ে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে জেছমিন নাহাৰ নামৰ মহিলাগৰাকীৰ গৃহৰ দুৱাৰ খিৰিকী। ইতিমধ্যে মইৰাবাৰী আৰক্ষী থানাত ভুক্তভোগী মহিলাই এজাহাৰ দাখিল কৰে। গুণ্ডা বাহিনীৰ দলটো ক্ৰমে আবুল কালাম, চাহাবুদ্দিন, সাইফুদ্দিন, মুছাৰফ, মেৰাজুল মুস্তাক আৰু সাবিনা। আটাইৰে বিৰুদ্ধে মইৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী জেছমিন নাহাৰে। আনহাতে অভিযুক্তসকলৰ মতে এয়া পৰিয়াল কেন্দ্ৰিক হিংসা। পৰিয়ালে মীমাংসা কৰিব বুলি জানিবলৈ দিয়ে। হাবিজুল চেয়ারম্যান বুড়ো খার হয়েছে উত্তর 150 বুড়ো ফেল করছে ওই যে 5 নম্বর ওয়ার্ডে জিপি লসানগরী কে নম্বর ওয়ার্ড 5 নম্বর ওয়ার্ড এতিয়া কক 5 নম্বর ওয়ার্ড বাদ হাবিজুলের বাইসটা সাইফুদ্দিন কালামের সারা শাহাবুদ্দিন সারা সাইফুদ্দিন সারা এডি এই ঘটনাটি করছে। আমি বাড়িতে না আমি বাহির বাইক বাদ আমি আইসা হাইরা সিকা টিকার ফাইর বাদ আমি থানাত গেছি আমি কেস করছি। কি ভাঙিছে এই যে আই যে দুইটা আসাকটা খেলি ভাঙছে বিছনাবাতি সারা এটা আলাদা করতে এই বিছনা সারা আলাদা করতে আমার কল করা আজ্ঞাত হয়ে যা আমি উড়ানো কার করলারি উড়ানো কার তোরা ঘুমা হয়ে হয়ে যা বাড়িটা গুছরি বাড়িটা ঘরে আজ্ঞাত হয়ে যা এরম সোরাত গুছরি সোরাত আজ্ঞাত হয়ে যা বাড়ি মানছে আমারা বেড়া হইছে থেকে আমার বাড়ি মানছে জ্বালা বাড়ি মানছে জ্বালা